Hi friends, welcome to my YouTube channel Eco Unbox. As the 10th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতেই মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজি ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি IPCC report forecast the future of severe weather. The Indian Ocean is warming at a higher rate than other oceans, said the latest report by the Intergovernmental Panel on Climate Change released on Monday, with scientists warning that India will witness increased heat waves and flooding, which will be the irreversible effects of climate change. So, yat koise je IPCC means Intergovernmental Panel on Climate Change eta report forecast korise je severe weather to ki hoise change hoi goi ase, climate change hoise. So, etia ki hoise global warming to bahut bridhi paise boli koise. So, heat বৃদ্ধি হৈছে বা বৰষুণ বেছি হোৱাৰ ফলত কি হৈছে ফ্লাড হৈছে। চ' এনেকুৱা বহুত কিছুমান ইৰিভাৰ্চিবল ইফেক্টছ হৈছে ক্লাইমেট চেঞ্জৰ, মানে বহুত বেলেগ বেলেগ চিটুৱেশ্যন এতিয়া ইণ্ডিয়াত ক্ৰিয়েট হৈছে বুলি কৈছে, ৱেডাৰ চেঞ্জ হৈছে। নেক্সট আমি যিটো নেক্সট আৰ্টিকলটো লৈ গৈছোঁ, নেক্সট আৰ্টিকলটোত কৈছে PM sets out framework for maritime security, 5 points outlined at UNSC debate. চ' ইয়াত কৈছে যে প্ৰাইম মিনিষ্টাৰে মেৰিটাইম ছিকিউৰিটিৰ ওপৰত কৈছে। চ' ইয়াত আমি মেইনলি জানিব লাগিব UNSC মিনছ কি হয়। UNSCৰ ফুল ফৰ্ম হৈ গ'ল ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। চ' মেৰিটাইম ছিকিউৰিটিৰ ওপৰত ডিছকাশ্যন চলিছে। UNSC মিনছ মই তাৰ বিষয়ে ডিছকাছ কৰিম। দ্য ইউনাইটেড নেশ্যনছ চাৰ্টাৰ এষ্টাব্লিছ কৰিছিলে 6 মেইন অৰ্গানছ অফ দ্য ইউনাইটেড নেশ্যনছ, ইনক্লুড কৰিছিলে দ্য ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। আৰু এইটো আৰ্টিকল মেইনলি 23rd of the UN Charter concerns the composition of the UNSC. That composition anisle UNSC. So the UNSC has been given primary responsibility for maintaining international peace and security. Our main into focus hetu hoy gol maintain kora international peace and security to. The UNSC is composed of 15 members. Yes, total 15 members ase tare 5 hoy gol permanent member aru baki 10 hoy gol non permanent member. So a 5 permanent member bilak hoy gol China, France, the Russian Federation, the United Kingdom and the United States. So ekini hoy gol detail about UNSC. So next যেটো আৰ্টিকল ইয়াৰ পিছত আমি এডিটৰিয়েল পেজত গৈছোঁ। এডিটৰিয়েল পেজত আজি দুটামান মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল আমি ডিছকাছ কৰিম। তো ইয়াৰে এটা আৰ্টিকল হৈ গ'ল ৰোড এহেড ফ্ৰম গোগ্ৰা, আৰু এটা হৈ গ'ল দ্য শাকি ফাউণ্ডেশ্যন অফ দ্য লেবাৰ ল' ৰিফৰ্মছ। লেবাৰ ল'ৰ কথা কৈছে ইয়াত, সেই লেবাৰ ল'ৰ বিষয়ে মই ডিছকাছ কৰিম। আৰু নেক্সট আৰু এটা আৰ্টিকল ইয়াত গোগ্ৰাৰ কথা কৈছে, যিটো ডিছএংগেজমেণ্ট হৈছিলে, ডিছএংগেজমেণ্টৰ কথা কৈছে। চ' ইয়াত কৈছে যে হুৱাইল ডিছএংগেজমেণ্ট হেপেন্স এ লং লাষ্টিং সলিউশ্যন এলং দ্য LSC ৰিমেইনছ এ চেলেঞ্জ। After the talks on July 31st, India and China have taken one more step towards restoring peace on the LSC by disengaging at Gogra. Disengagement means Indian Army আৰু Chinese Army কি কৰিব, সেই এৰিয়াটোৰ পৰা পিছুৱাই যাব আৰু সেই এৰিয়াটোত কি কৰিব, পিছ মেইনটেইন কৰাৰ কথা কৈছে। চ' মেইনলি এইটো গোগ্ৰা এৰিয়াত কি কৈছে, যিটো ইণ্ডিয়া আৰু চাইনাৰ ক্লাছ চলি আছিলে, সেই ক্লাছটোৰ যাতে কি হয় এণ্ড হ'বৰ কাৰণে এনেকুৱা এটা ডিছকাশ্যন চলাইছে যাতে তাত কি হয়, সেই এৰিয়াটোত এটা পিচ মেইনটেইন হৈ থাকে আৰু যিটো কনফ্লিক্ট, সেই কনফ্লিক্টটো যাতে নাইকিয়া হৈ যায়। চ' এই আৰ্টিকলটোত আগতেও মই এই আৰ্টিকলটো বহুতবাৰ ডিছকাছ কৰিছোঁ, আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব। চ' নেক্সট যিটো এডিটৰিয়েলৰ নেক্সট যিটো আৰ্টিকল, সেই নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। এই আৰ্টিকলটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত কি কৈছে যে যোনখন লেবাৰ ল', সেই লেবাৰ ল'ৰ ভালকৈ যে ইমপ্লিমেণ্ট হোৱা নাই এতিয়াও, সেইটো কথাই কৈছে যে দ্য নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স NDA গভৰ্ণমেণ্টে কি কৰিছিলে, এনেক্ট কৰিছিলে দ্য কোড অন ৱেজেছ ইন আগষ্ট 2019। আৰু এই লেবাৰ ল'খন মেইনলি কেতিয়া আহিছিলে, 2019ত আহিছিলে। অন দ্য আদাৰ 3 কোড, আৰু তাৰ লগত 3টা কোড আনিছিলে। এটা হৈ গ'ল দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ কোড, দ্য অকুপেশ্যনেল ছেফটি আৰু হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যনছ কোড এণ্ড কোড অন ছ'চিয়েল ছিকিউৰিটি ইন ছেপ্টেম্বৰ 2020। সেইখিনি 3টা কোড আনিছিলে ছেপ্টেম্বৰ 2020ত। দেন লেটাৰ ইট হেড ফ্ৰেম দ্য ড্ৰাফ্ট ৰুলছ বাট ইমপ্লিমেণ্ট কৰা নাই। ড্ৰাফ্ট ৰুলটো ফ্ৰেম কৰিলে বাট কি কৰিলে, ইয়াক ইমপ্লিমেণ্ট নকৰিলে, তেনেকৈ ৰাখি দিলে। এণ্ড কণ্ট্ৰভাৰ্চিজ ছাৰাউণ্ডেড দ্য প্ৰচেছেছ অফ দ্য এনেক্টেড অফ কোডছ এণ্ড দ্য framing of rules. The government has held only symbolic and partial consultation with the central trade unions. ইয়াৰ কাৰণে বহুত কণ্ট্ৰভাৰ্চি চলি আছে। চ' ইট এনাউন্স ইটছ ইণ্টেনশ্যনছ অফ ইমপ্লিমেণ্টিং দ্য কোডছ ফ্ৰম
1st April 2021, even as state governments were completely unprepared with the rules. আৰু কমপ্লিটলি সিহঁতে কি কৰিছে গভৰ্ণমেণ্টে আনপ্ৰিপেয়াৰ হৈছে যিখিনি ৰুলছ ইয়াৰ বা বিলখন এতিয়াও পাছ কৰিলে যদিও এখন ভালকৈ এতিয়াও ইমপ্লিমেণ্ট কৰা হোৱা নাই বুলি কৈছে চ' ইয়াৰ ওপৰত গভৰ্ণমেণ্টে ফ'কাছটো দিয়া নাই এইটো মানে এৰাই চলিছে বুলি কৈছে চ' এই আৰ্টিকলটোত অথৰজনে সেইখিনি কথাই ডিছকাছ কৰিছে নেক্সট ইয়াৰ পিছত আমি নেক্সট পেজলৈ গৈছোঁ নেক্সট পেজত আমি দেখিছোঁ glaciers will keep shrinking IPCC report চ' ইয়াত অলৰেডি মই ফাৰ্ষ্ট পেজতো ক'লোৱে যে গ্লেচিয়াৰ্ছবিলাক কি হৈ গৈছে এতিয়া মেল্ট হৈ গৈছে মানে গলিবলৈ আৰম্ভ কৰিছে চ' যেতিয়াই গ্লেচিয়াৰ্ছ গলিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া ইয়াৰ মেইন ইম্পেক্টটো কিহৰ ওপৰত পৰিব যিটো বৰফ সেই বৰফটো কি হৈ যাব গলি গৈ সেই সাগৰত পৰেগৈ তো তাৰ ফলত কি হয় সি লেভেলটো ৰাইজ হয় আৰু কোষ্টেল যিবিলাক এৰিয়া আইলেণ্ড আছে সেইবিলাক ডুবি যাব আৰু ফ্লাড হ'ব গ্লেচিয়াৰ গলিলে মানে আৰু একশ্যন ল'ব লাগিব বুলি কৈছে ইয়াৰ ওপৰত ৰিডাকশ্যন ইন কাৰ্বন এমিশ্যনছ বা পলিউশ্যনটো কমাব লাগিব বুলি কৈছে চ' ইয়াত কৈছে যে ফল ইন স্নো কভাৰ ইন হিন্দু কোচ হিমালয়ান ৰিজন গ্লেচিয়াৰ্ছ ইন দ্য হিন্দু কোচ হিমালয়ান ৰিজন উইল কিপ shrinking and the snow cover will retreat to higher altitudes the latest IPCC report said on Monday and the IPCC means ইয়াৰ ফুল ফৰ্মটো মই আগতে ক'লোঁ এইটো আমি মনত ৰাখিব লাগে ইণ্টাৰগভৰ্ণমেণ্ট পেনেল অন ক্লাইমেট চেঞ্জ চ' ইয়াৰ পিছত আমি নেক্সট এটা ইম্পৰ্টেণ্ট আৰ্টিকল নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ আমি NSD to hold festival on freedom fight চ' ইয়াত NSD কথা কৈছে NSD means কি হয় মই সেইখিনি কথা ডিছকাছ কৰিম চ' ইয়াৰ আগতে আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকল থাকি গ'ল মই সেই আৰ্টিকলটো ডিছকাছ কৰিব লৈছোঁ চ' এইটো ফাৰ্ষ্ট পেজতে আছিলে নেক্সট সেই আৰ্টিকলটোলৈ মই গৈছোঁ চ' ইয়াত কৈছে যে এই আৰ্টিকলটোত এইটো চ' নেশ্যন ফাৰ্ষ্ট অলৱেজ ফাৰ্ষ্ট থিম ফৰ যিটো ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ কাৰণে এটা থিম সেই থিমটোৰ কথা ইয়াত কৈছে চ' এইটো এটা ইম্পৰ্টেণ্ট ওৱান ডে এক্সামৰ কাৰণে আমাক প্ৰয়োজন হ'ব পাৰে চ' মই এইটো স্কিপ কৰি গৈছিলোঁ চ' নেক্সট মই এতিয়া কৈ দিছোঁ চ' ইয়াত কি কৈছে যে যিহেতু আমি গম পাইছোঁ 15 আগষ্টত ইণ্ডিপেণ্ডেঞ্চ ডে আহিছে চ' ইণ্ডিপেণ্ডেঞ্চ ডে চেলিব্ৰেট কৰিব এবাৰ থিমটো হৈ গ'ল যে নেশ্যন ফাৰ্ষ্ট অলৱেজ ফাৰ্ষ্ট চ' অলিম্পিক যিবিলাক মেডেলিষ্ট আছে সেইবিলাকক ইনভাইট কৰিব ৰেড ফৰ্টত এণ্ড তাত কি কৰিব 75th এবাৰ 75th ইণ্ডিপেণ্ডেঞ্চ ডে চেলিব্ৰেট কৰিব ৰেড ফৰ্টত ফ্ৰম ৱেৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী will address the nation and all the Olympians who own medals at the 2020 Tokyo Games have been sent special invites for the events সিহঁতক যিবিলাক অলিম্পিকত গ'ল্ড পাইছে বহুতেই সেই সকলোকে কি কৰিব তালৈ ইনভাইট কৰাৰ কথা কৈছে চ' নেক্সট আমি ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছোঁ ইয়াৰ পিছত দেখিছোঁ এটা ইম্পৰ্টেণ্ট এইটো এটা ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হয় ইয়াত কৈছে NSD to hold festival on freedom fight চ' ইয়াত মেইনলি মই ডিছকাছ কৰিম NSD কি হয় তাৰ ওপৰত ডিছকাছ কৰিম চ' NSD হৈ গ'ল নেশ্যনেল স্কুল অফ ড্ৰামা ইজ এ ফ'ৰকাষ্ট থিয়েটাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যনছ ইন দ্য ৱৰ্ল্ড আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিলে 1959ত ইয়াক এষ্টাব্লিছ কৰা হৈছিলে দ্য নেশ্যনেল স্কুল অফ ড্ৰামা ইজ দ্য অনলি ওৱান অফ ইটছ কাইণ্ড ইন ইণ্ডিয়া এণ্ড ইজ এ অট'নমাছ অৰ্গেনাইজেশ্যন হয় ফুল্লি ফাইনেন্সড বাই দ্য মিনিষ্ট্ৰী অফ কালচাৰ এণ্ড ওৱান অফ দ্য ফৰমষ্ট থিয়েটাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যন ৱৰ্ল্ডৰ চ' নেশ্যনেল স্কুল অফ ড্ৰামা হেজ বিন ডিক্লেয়াৰ্ড এজ ডিমড ইউনিভাৰ্চিটি বাই UGC ইন 2005ত ইয়াক ডিম ইউনিভাৰ্চিটি বুলি কেতিয়া ইয়াক ডিক্লেয়াৰ কৰা হৈছিলে 2005ত আমি ইয়াৰটো মনত ৰাখিব লাগে আৰু 2019ত কি কৰা হৈছিলে ইয়াক 2019ত ইয়াক 14 ৰেংক দিয়া হৈছিলে এমং দ্য বেষ্ট ফিল্ম স্কুলছ ইন দ্য ৱৰ্ল্ড চ' ইয়াৰ ৰেংকটো হৈ গ'ল 2019ত 14 চ' এইটো আমি মনত ৰাখিব লাগে এইবিলাক সৰু সৰু কিছুমান জিকে আপোনালোকে সকলোৱে নোট ডাউন কৰি ল'ব পাৰে চ' নেক্সট যিটো আৰ্টিকল ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছোঁ ইয়াৰ পিছৰ আৰ্টিকলটোত কৈছে যে পাৰ্লিয়ামেণ্ট পাছেছ বিলছ অন ট্ৰিবিউনেল ৰিফৰ্মছ টেক্সেশ্যন চ' ইয়াত আৰু এখন বিলৰ কথা কৈছে যে পাৰ্লিয়ামেণ্টে কি বিল পাছ কৰিলে ট্ৰিবিউনেল ৰিফৰ্মছ টেক্সেশ্যন বুলি এখন বিল পাছ কৰিছে অলৰেডি মই এই বিলবিলাকৰ ওপৰত বহুত কেইটা আৰ্টিকল ডিছকাছ কৰিছোঁ আগৰ নিউজপেপাৰ ভিডিঅ'বিলাকত চ' নেক্সট মই যদি পাৰোঁ এই বিলবিলাকৰ ওপৰত আৰু এটা ভিডিঅ' বেলেগকৈ বনাবলৈ চাম চ' নেক্সট ইয়াৰ পিছৰ আৰ্টিকলটোত গৈছোঁ নেক্সট এইটো আৰ্টিকলত কৈছে গভৰ্ণমেণ্ট ডাইৰেক্টেড টু ছাবমিট ৰিপৰ্ট অন অক্সিজেন ছাপ্লাই চ' ইয়াত অক্সিজেন ছাপ্লাইৰ কথা কৈছে যিহেতু এই আৰ্টিকল আগতেও আমি পাইছোঁ নিউজত যিহেতু ক'ভিড-19 কি হৈছে ছেকেণ্ড ৱেভত অক্সিজেনৰ ক্ৰাইচিছ হৈ গ'ল ক'ভিড-19 ফাৰ্ষ্ট ৱেভ হৈ গ'ল নেক্সট ছেকেণ্ড ৱেভ যিটো ছেকেণ্ড ৱেভ আহিছিলে তাত কি হৈছিলে অক্সিজেনৰ ক্ৰাইচিছৰ ফলত বহুত মানুহৰ মৃত্যু হৈছিলে আৰু ইয়াৰ পিছত কি হ'ব পাৰে থাৰ্ড ৱেভ আহিব পাৰে চ' তাৰ কাৰণে কি কৰিছে যে গভৰ্ণমেণ্টক কৈছে যে যিখিনি অক্সিজেন ছাপ্লাই ৰিপৰ্ট সেই ৰিপৰ্টখিনি কি কৰিব লাগে ভালকৈ দিব লাগে বুলি কৈছে যাতে অক্সিজেন ক্ৰাইচিছৰ বাবে মানুহৰ মৃত্যু নহয় আৰু অক্সিজেন ছাপ্লাই বঢ়োৱাৰ কথা কৈছে আগতকৈ যাতে অক্সিজেন ছাপ্লাইটো বাঢ়ে তাৰ ফলত যাতে ক'ভিড-19ৰ কাৰণে
মানুহবিলাকৰ অক্সিজেনৰ অভাৱত এটলিষ্ট মানুহৰ মৃত্যু হ'ব নালাগে বুলি কৈছে নেক্সট যিটো আৰ্টিকল নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট পেজত দেখিছোঁ আমি এইটো নেক্সট কি আৰ্টিকল কৈছে যে ইয়াত 11,000 crore ফৰ ছেল্ফ চাফিচিয়েঞ্চি ইন এডিবল অইল প্ৰডাকশ্যন প্ৰাইম মিনিষ্টাৰে কৈছে চ' ইয়াত কি কৈছে এডিবল অইল প্ৰডাকশ্যনটো কি হয় আমাৰ ইণ্ডিয়াত বহুত কম হয় চ' আমাৰ ইণ্ডিয়াই কি কৰে বেলেগ কাণ্ট্ৰিৰ পৰা ইম্পৰ্ট কৰে চ' সেই ইম্পৰ্টটো কমাবৰ কাৰণে এতিয়া কি কৈছে প্ৰডাকশ্যনটো বঢ়োৱাৰ কথা কৈছে চ' তাৰ কাৰণে কি কৰিছে 11,000 crore পইচা ইয়াৰ কাৰণে লগাইছে এডিবল অইলৰ কাৰণে যিহেতু এডিবল অইল আমি এডিবল অইলৰ বাবে বেলেগ কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ডেণ্ট হওঁ টুডে ৱেন ইণ্ডিয়া ইজ বিং recognized as a major agricultural exporting and then it is not appropriate for us to depend on imports for our edible oil needs so আমি আমাৰ কাণ্ট্ৰি যেহেতু এগ্ৰিকালচাৰেল এক্সপৰ্টিং কাণ্ট্ৰি হয় আমি এগ্ৰিকালচাৰ যিখিনি প্ৰডাকশ্যন আমাৰ কাণ্ট্ৰিত আমি নিজেই প্ৰডিউচ কৰি লওঁ চ' আমি বেলেগ কাণ্ট্ৰিৰ ওপৰত তাৰ কাৰণে ডিপেণ্ডেণ্ট হ'ব নালাগে যদি আমি এডিবল অইলৰ কাৰণে মানে বেলেগ কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ডেণ্টে হ'ব লগা হয় তেনেহ'লে আমাৰ এগ্ৰিকালচাৰেল এক্সপৰ্টিং কাণ্ট্ৰি হোৱাৰ মেইন কাৰণটোনো কি হ'ল চ' সেইটো কাৰণে কি কৈছে যে তাৰ কাৰণে এতিয়া আমি ফুল্লি আমি ইম্পৰ্টটো কমাই পিনে আমি কি কৰিব আমাৰ কাণ্ট্ৰিয়ে নিজেই প্ৰডাকশ্যন কৰিব আৰু আমি হয়তো বেলেগ কাণ্ট্ৰিলৈ এইখিনি তেতিয়া এক্সপৰ্টো কৰিব পাৰিম চ' এইটো কথাই কৈছে তো তাৰ কাৰণে কি কৰিছে এটা ফাণ্ড 11,000 crore এটা ফাণ্ড ইয়াত লগাব বুলি কৈছে চ' নেক্সট আমি বিজনেছ পেজলৈ গৈছোঁ নেক্সট বিজনেছ পেজত দেখিছোঁ এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে ইয়াত কৈছে যে ওণ্ট ইণ্টাৰভেন ইন CCI probe against Amazon Flipkart চ' ইয়াত কি কৈছে যে এমেজন ফ্লিপকাৰ্ট যিখিনি কোম্পানী আছে তাৰ ওপৰত ইনভেষ্টিগেশ্যন চলাৰ কথা কৈছে চ' সেইখিনিয়ে কি কৰিছে এই কোম্পানীবোৰৰ ওপৰত ইনভেষ্টিগেশ্যন যাতে চলে কম্পিটিশ্যনক কি কৰিছে এফেক্ট কৰিছে দ্য সুপ্ৰিম কোৰ্ট অন মনডে ৰিফিউজ টু ইণ্টাৰভেন ইন এন এণ্টি ট্ৰাষ্ট ইনভেষ্টিগেশ্যন অৰ্ডাৰ্ড বাই দ্য কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া এগেইনষ্ট ফ্লিপকাৰ্ট এমেজন চ' ইয়াত আমি ডিছকাছ কৰিম মেইনলি CCI মিনছ কি হয় CCI ফুল ফৰ্ম হৈ গ'ল কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো এটা ষ্টেটুটৰী বডি হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এণ্ড ইট ৰেছপনচিবল হয় ফৰ এনফৰ্চিং দ্য Competition Act 2002 and it was duly constituted in March 2009 ইয়াক constitute কৰা হৈছিল and Competition Commission of India ইয়াৰ main aimটোৱে হৈ গ'ল to establish a competitive environment to eliminate practices having adverse effect on competition যোনে কি কৰিব competition adverse effect এটা পেলাব তাক কি কৰিব ই eliminate কৰিব সেইটোৱে হৈ গ'ল ইয়াৰ main aim so আজি নিউজপেপাৰ এনালাইচিছত যিখিনি মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল আছিলে মই সেইখিনি ডিছকাছ কৰিলোঁ আপোনালোকে এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'